সন্মানীয় কৰ্মচাৰীসকল জনাই আছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে আগন্তুক যি পঞ্চায়ত ইলেকশ্যন আছে সেই সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ মেমৰেণ্ডাম ওলাইছে। সেই মেমৰেণ্ডামখনত কি লিখা আছে, কিহৰ কাৰণে মই 20 লাখ টকা ক্ষতিপূৰণ দিব বুলি কৈছে। তো এই সম্পূৰ্ণ কথাখিনি বুজিবলৈ আপোনালোকে শেষলৈকে মোৰ ভিডিঅ'টো চাব, তেতিয়া কথাখিনি ভালকৈ বুজি পাব। আৰু এনেকুৱা ইনফৰমেশ্যনবোৰ আগলৈ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টো ভাল লাগিলে লাষ্টত লাইক এটা কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পৰিছে গভৰ্ণমেণ্ট অফ আছাম পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট দিছপুৰ অফিচ মেমৰেণ্ডাম নাম্বাৰটো দি আছে। অৰ্থাৎ এই মেমৰেণ্ডাম যোগে এই আগন্তুক যিটো পঞ্চায়ত ইলেকশ্যন আছে তাতে যিসকল কৰ্মচাৰী নিয়োগ কৰা হ'ব তেওঁলোকৰ যদি ইলেকশ্যন পাৰপজত কিবা ক্ষতি হয়, ধৰক গুৰুতৰভাৱে আহতই হওক বা যদি নিহত হয়, তেওঁলোকৰ কাৰণে কি ক্ষতিপূৰণ দিব চৰকাৰে সেই সম্পৰ্কে মেমৰেণ্ডামখন ওলাইছিলে। তো এইটো চাব পাৰিছে। ছাবজেক্টটো কি লিখিছে, পেমেণ্ট অফ এক্স গ্ৰেটিয়া compensation to the next of kin of the deceased injured polling personnel who die or sustain injuries while on election duty during conduct of পঞ্চায়ত election in Assam। অৰ্থাৎ অসমত যিটো পঞ্চায়ত ইলেকশ্যন হ'ব আগন্তুক, তাতে যদি কোনোবা পলিং পাৰ্চনেল বা যিসকল সৈনিক তেওঁলোকো যদি কিবা ক্ষতিগ্ৰস্ত হয় তেতিয়া কেনেকুৱা ধৰণৰ মানে কম্পেনচেশ্যন দিব সেই বিষয়ে এই মেমৰেণ্ডামখন ওলাইছিলে। আৰু এইটো কেবিনেট ডিচিশ্যনত লোৱা হৈছিলে 7/1/2024। তো মই মূল কথাখিনি দেখাই দিছোঁ আৰু ইয়াতে এইটো চাব পাৰিছে ইয়াত কোন কোন কৰ্মচাৰী ইনক্লুড থাকিব যে ex gratia granted the following rights to the next of kin of the deceased injured state government, central government personnel including army, CRPF, paramilitary forces, CPMF and state police personnel who are engaged in election duty during conduct of election to পঞ্চায়ত। গতিকে পলিং পাৰ্চনেল সকলৰ লগতে এইসকল মিলিটাৰী হেৰিও থাকিব, সোমাই থাকিব এইসকলৰ ভিতৰত। ex gratia will also be admissible to the personnel of home guards, BDPs, drivers, cleaners, handymen, mahouts, horsemen, boatmen, bullock cart drivers, etc. whose services are requisitioned hired in connection with election duty. Such ex gratia will be admissible also in case of casual employees or any other personnel engaged by the returning officer for the purpose of election duty. গতিকে এই সকলো এই হেৰিৰ ভিতৰত সোমাই থাকিব। তাৰমানে এওঁলোকেও এই সুবিধাটো পাব যিসকল মানে ইলেকশ্যনত জড়িত হৈ থাকিব, ড্ৰাইভাৰেই হওক বা হেণ্ডিমেনেই হওক বা BDPয়ে হওক সকলো। তো এইটো চাওক কি কি ক্ষতিপূৰণ দিব যে an amount of 10 lakh to the next of kin of the official in unfortunate event of death of the official while on election duty। যদি কোনোবাই আকস্মাত মানে মৃত্যু হয়, তেওঁৰ কিবা বেমাৰ আছিল, কিবা কাৰণত যদি মৃত্যু হয় তেতিয়া 10 লাখ টকা তেওঁক দিয়া হ'ব ক্ষতিপূৰণ হিচাপে। আৰু an amount of ₹20 lakh to the next of kin of the official if the death is unfortunately caused due to any violent act of extremists or unsocial elements like road mines, bomb blast, armed attacks, etc. while on election duty। বা যদি কোনো ধৰণৰ এনেকুৱা অপ্ৰীতিকৰ ঘটনা সংঘটিত হয় যেনেকুৱা ৰোড মাইন্স বা বম্ব ব্লাষ্ট হয় বা কোনোবা অস্ত্ৰ শস্ত্ৰৰে আঘাত কৰে, আক্ৰমণ কৰে, তাৰ কাৰণে মৃত্যু হয়, তেতিয়া 20 লাখ ক্ষতিপূৰণ দিব চৰকাৰে। আৰু an amount of ₹5 lakh to the official in case of permanent disability like loss of limb, eyesight, etc. while on election duty। বা ইলেকশ্যন ডিউটি কৰাৰ সময়ত কোনোবা অংগ যদি পাৰ্মানেণ্টলি ডেমেজ হৈ যায়, ডিজেবল হৈ যায়, ধৰক চকুৰ যিটো দেখা শক্তি এইটো নাইকিয়া হৈ যায়, অৰ্থাৎ অন্ধ হৈ যায় বা এনেকুৱা ধৰণৰ কিবা হয়, তেতিয়া 5 লাখ টকা ক্ষতিপূৰণ চৰকাৰে দিব। An amount of ₹10 lakh to the official in case of permanent disability like loss of limb, eyesight, etc. while on election duty if such mishap is caused by extremists or antisocial elements like road mines, bomb blasts, armed attacks, etc. বা যদি কোনোবা
অংগ পাৰ্মানেণ্টলি ক্ষতিগ্ৰস্ত হৈ যায়, ধৰক চকুৰে নেদেখায় বা অন্ধই হৈ যায় বা এনেকুৱা ধৰণৰ কিবা ঘটনা হয় আৰু সেইবিলাক বেলেগ কাৰোবাৰ দ্বাৰা সংঘটিত অপ্ৰীতিকৰ ঘটনাৰ কাৰণে হয়, ধৰক ৰোড মাইন্স কৰাৰ কাৰণে বা বম ব্লাষ্টৰ কাৰণে বা অস্ত্ৰ শস্ত্ৰৰ আঘাতৰ কাৰণে এনেকুৱা হয়, তেতিয়া 10 লাখ rupees ক্ষতিপূৰণ দিয়া হ'ব। An amount of rupees 50,000 to the official who receives non-grievous injuries from a firearm or any other weapon or in bomb explosion or by any other incident while on election duty বা ইলেকশ্যন ডিউটি কৰাৰ সময়ত কোনোবা অস্ত্ৰ শস্ত্ৰৰ কাৰণে বা বম্ব এক্সপ্লোজন কৰাৰ কাৰণে যিসকল হেৰি থাকিব তেওঁলোকৰ যদি কিবা ক্ষতি হয় সৰু সুৰা, তেতিয়া 50,000 টকা তেওঁলোকক ক্ষতিপূৰণ দিয়া হ'ব। তো এইখিনি আছিলে ক্ষতিপূৰণ সম্পৰ্কীয় এমাউণ্টৰ পৰিমাণ, আৰু এইটো কেনেকৈ দিয়া হ'ব এইটো পিছত লিখা আছে। তাৰমানে আচলতে ইলেকশ্যন ডিউটিত যদি ৰিটাৰ্ণিং অফিচাৰ বা সেই জিলাখনৰ আয়ুক্তই যিহেতু এই কৰ্মচাৰীসকলক নিয়োগ কৰে, গতিকে এই জিলা আয়ুক্তই যদি ৰিপৰ্ট দিয়ে যে হয় এই ঘটনাটো ইলেকশ্যনৰ সময়ত হৈছে, তেতিয়া হয়তো এই ক্ষতিপূৰণটো সকলোৱে পাব, কৰ্মচাৰীসকলে পাব। তো এইটো চাব পাৰিছে। আৰু ইয়াৰ আগতে এটা অফিচ মেমৰেণ্ডাম ওলাইছিলে, সেইটো ইয়াৰ দ্বাৰা কেঞ্চেল কৰা হৈছে, যিটো 26 মাৰ্চ 2013 চনত আছিলে। তাৰ যিবিলাক গাইডলাইন আছিলে সেইবিলাক কেঞ্চেল কৰা হৈছে, এইটো নতুনকৈ দিয়া হৈছে। তো এইটো কৰ্মচাৰীসকলৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ। গতিকে এনেকুৱা ইনফৰমেশ্যনবোৰ আগলৈ পাই থাকিবলৈ মোৰ ভিডিঅ'টো লাইক কৰি থ'ব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।